নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ আপোনালোকৰ ওচৰলৈ এটা নতুন জব আপডেট লৈ আহিছোঁ আসাম গেছ কোম্পানী লিমিটেডৰ ফালৰ পৰা আপোনালোকৰ ভেকেন্সি মুকলি হৈছে ভেকেন্সি বুলি নহয় আপোনালোকৰ যিটো আইটিআই ট্ৰেইনিৰ বাবে আপোনালোকৰ পোষ্ট মুকলি হৈছে তো ইয়াৰ বাবে আপোনালোকৰ মান্থলি ষ্টাইপেণ্ড থাকিব 10,000 তো ইয়াৰ বাবে আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এইচএছ পাছ লগতে আপোনালোকৰ আইটিআই পাছ হ'ব লাগিব ডিজেল মেকানিকেল ট্ৰেডত আইটিআই পাছ কৰিব লাগিব নহলে ফিটাৰ ট্ৰেডত এনচিভিটি বা এছচিভিটি যিকোনো হলে হ'ব তো ইয়াৰ বাবে 4টা পোষ্ট ওলাইছে আৰু এই পোষ্ট কেইটা কেৱল এছচি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যিসকল শিডিউল কাষ্টৰ হয় তো আসামৰ যিসকল বাসিন্দা হয় শিডিউল কাষ্টৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব সকলোৱে নোৱাৰে তো ইয়াৰ বাবে আপোনালোকৰ পোষ্ট আইটিআই ট্ৰেইনিৰ পোষ্ট ওলাইছে তো ইয়াৰ বাবে ম্যাক্সিমাম এজ লিমিট আছে 43 আৰু মিনিমাম আছে 18 ইয়াৰ্স 18 পৰা 43 ইয়াৰ্সৰ ভিতৰত যোনসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তো ইয়াত আপোনালোকৰ নোট এটা লিখা আছে যে আপোনালোকৰ ইয়াৰ বাবে যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট লাগিব লগতে কাষ্ট সাৰ্টিফিকেট এছচিৰ লাগিব আৰু লগতে আপোনালোকৰ এখন ভ্যালিড এক্সচেঞ্জ কাৰ্ড হ'ব লাগিব তো ইয়াৰ বাবে আপোনালোকৰ চাওক কুৱেশ্যন আপোনালোকৰ এটা এক্সাম অনুষ্ঠিত হ'ব বুলি কোৱা হৈছে কেনেকুৱা ধৰণৰ সিলেকশন হ'ব তো এটা ৰিটেন টেষ্ট হ'ব আৰু লগতে এটা পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু ইয়াৰ বাবে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে আৰু টোটাল ডিউৰেশ্যনটো এতিয়ালৈকে মেনশন কৰা নাই যেতিয়া এডমিট ওলাব তেতিয়া আপোনালোকৰ মেনশন কৰিব তো ইয়াৰ বাবে ডকুমেন্টছ কি লাগে আৰু কেনেকৈ এপ্লাই কৰিব তো ইয়াৰ বাবে ডকুমেন্টছ লাগে আপোনালোকৰ এখন ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড হ'ব লাগিব ৰেজিষ্ট্ৰেচন কাৰ্ড যাৰ আপোনালোকৰ এক্সপায়াৰি হ'ব নালাগিব এক্সপায়াৰি ডেট থাকিব লাগিব এক্সপায়াৰি ডেট শেষ হ'ব নালাগিব তাৰ ওপৰত আপোনাৰ লাগিব এইচএছএলসি এডমিট লাগিব আধাৰ কাৰ্ড লাগিব মাৰ্কশ্বিট আৰু পাছ সাৰ্টিফিকেট লাগিব ক্লাছ 10 আৰু আইটিআই আৰু লগতে আপোনালোকৰ যিখন শিডিউল কাষ্টৰ সাৰ্টিফিকেট হয় যিখন আপোনালোকৰ অনলাইন ইস্যু যিখন গভৰ্ণমেণ্টে কৰে তো সেই অনলাইন ইস্যু সাৰ্টিফিকেটখন লাগিব আপোনালোকৰ যিখন অফলাইন কাষ্ট সেইখন কাম নিদিব আৰু যদি আপোনালোকে ক'বাত কোম্পানীত কাম কৰি আছে বা প্ৰাইভেট সেক্টৰ যিয়ে হওক তো আপোনালোকৰ তাৰ পৰা নো অবজেকশন সাৰ্টিফিকেট লাগিব প্ৰুফ অফ এড্ৰেছ আধাৰ কাৰ্ড পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স যিকোনো হ'ব পাৰে প্ৰুফ অফ ডমিচিয়েল পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট অৰ্থাৎ পিআৰসি লাগিব আৰু এখন পাছপোৰ্ট সাইজ ফটো তো ইয়াৰ বাবে এপ্লাই কেনেকৈ কৰিব ইয়াৰ বাবে এপ্লাই আপোনালোকৰ অফলাইন এপ্লাই হ'ব তো আপোনালোকক মই ডেসক্ৰিপচনত যিখন এডভাৰটাইজমেন্টখন আছে দি দিম আপোনালোকে সম্পূৰ্ণ পঢ়ি ল'ব মই অকল এপ্লাইটো কেনেকৈ কৰিব হেতু দেখাই দিছো তো হাউ টু এপ্লাই তো ইয়াৰ বাবে আপোনালোকে পোষ্ট কৰিব লাগিব আপোনালোকৰ যিখিনি ডকুমেন্টছ মই ক'লো সেই ডকুমেন্টছখিনিৰ লগত আপোনালোকৰ ফৰ্ম এখন আছে এই ফৰ্মখন ফিল আপ কৰি কিনে ইয়াৰ পৰা প্ৰিন্ট আউট কৰি ল'ব পাৰিব মই ডেসক্ৰিপচনত লিংকটো দি দিম তো যিটো এড্ৰেছ আছে ইয়াত মেনেজিং ডাইৰেক্টৰ আসাম গেছ কোম্পানী লিমিটেড দুলিয়াজান ডিস্ট্ৰিক্ট ডিব্ৰুগড় পিন কোডো লিখা আছে তো ইয়াৰ বাবে লাষ্ট ডেট এপ্লাই আছে আপোনালোকৰ 31/8/2025 31 আগষ্ট লৈকে আপোনালোকৰ লাষ্ট ডেট আছে তো ফৰ্মখন চাওক কি আছে ফৰ্মখনত আপোনালোকৰ আছে এপ্লিকেশন ফৰ দা পোষ্ট তো ইয়াত আপোনালোকে যেটো আইটিআই ট্ৰেইনি হেতু ইয়াত লিখিব আৰু ইয়াত আপোনালোকৰ নিজৰ পাছপোৰ্ট সাইজ ফটো এটা লগাই দিব নিজৰ নামটো ফুল নেম লিখিব ব্লক লেটাৰ্ছত লিখিব ফাদাৰ্স নেম লিখি দিব এড্ৰেছ তো ইয়াৰ বাবে সিও মানে কেয়াৰ অফ ইয়াত আপোনাৰ পেৰেন্টছৰ নাম লিখিব পাৰে ফাদাৰ বা মাদাৰ আপোনালোকৰ যিকোনো এজনৰ লিখিব পাৰে নাম লিখিব আৰু ইয়াত পাৰ্মানেন্ট এড্ৰেছ হ'ব চিটি ভিলেজ টাউন দিব পাৰে দিব আপোনালোকৰ ডিস্ট্ৰিক্ট দিব পুলিশ ষ্টেচন ষ্টেট পিন কোড আৰু ইয়াত জেন্ডাৰ দি দিব মেল ফিমেল তো ইয়াত যিকোনো এটা অপচন দি দিব এফালে মেৰিটেল ষ্টেটাস আছে হেতু দি দিব ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ দিব লাগিব আৰু ইয়াত কন্টেক্ট ডিটেইলছত যেটো ইমেইল আছে তো ইমেইলত নিজৰ ইমেইলটো দি দিব ইয়াত ডেট অফ বাৰ্থ লাগিব ইয়াত নেশনালিটি ইণ্ডিয়ান দি দিব এছচি কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ যিখন কাষ্ট সাৰ্টিফিকেট এটেষ্ট কৰি দিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম আৰু নাম্বাৰ তো ইয়াত আপোনালোকে মেনশন কৰি দিব ইয়াত চাওক এডুকেশ্যনাল কোৱালিফিকেশ্যন এটেষ্ট কৰিব লাগিব ইয়াত কি লিখিব লাগিব নেম অফ এক্সামিনেশ্যন ইয়াত আপুনি লিখিব बोर्ड ऑफ सेकेंडरी एडुकेशन आसाम अर्थात আপোনালোকৰ যেটো সেৱা বোৰ্ড হেতু হ'ব আৰু ইয়াত বোৰ্ড লিখিব সেৱা প্ৰথমে লিখিব बोर्ड ऑफ सेकेंडरी एडुकेशन आसाम बोर्ड एंड इंस्टीट्यूशनत লিখিব সেৱা ইয়াত আপোনালোকৰ ইয়াৰ অফ পাসিং লিখিব ইয়াত পার্সেন্টেজ আৰু ইয়াত যিকিটা সাবজেক্ট আছিল হেকেটা লগতে ইয়াত আপোনালোকৰ যেটো আইটিআই কোৱালিফিকেশ্যন হেতু লিখি দিব সেকেন্ড ৰোত
আৰু যদি আপোনালোকৰ কিবা এক্সপিৰিয়েঞ্চ এড কৰিব বিচাৰে ইয়াত লিখিব পাৰে তো এপ্লিকেশ্যনখন সিমানেই তাৰ পাছত ইয়াত ডিক্লেৰেশ্যন এটা আছে নিজৰ নাম লিখি চিগনেচাৰ নেম দি দিব ডেট প্লেচ দি দিব তো সিমানটোৱে ফৰ্মখন আছে বেছি নাই ফিল আপ কৰিবলগীয়া সম্পূৰ্ণ কৈ দিলোঁ তো সেই ভিডিঅ'টো সেইটোৱে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ